ষ্ট্ৰেছটো মেনেজ কৰাৰ কাৰণে অকল পঢ়িলেই হয় নে কোনোবাই কাউন্সেলিং কৰিলেতো মেনেজ হয় নে কিবা কৰিব লাগে সেই বিষয়ে তুমি অকণমান কোৱাচোন এক্সামৰ ষ্ট্ৰেছটো মেনেজ কৰিবৰ কাৰণে আই থিংক ফিজিকেল এক্টিভিটিজ কিছুমান কৰিব লাগে যেনেকুৱা য়োগা কৰিব পাৰে বা মই মানে গধূলি মই আমাৰ লগতে ৱাক কৰিছিলোঁ 30 মিনিটছ 20 মিনিটছ এনেকৈ বা কেতিয়াবা মই মানে এনেই গানো গাইছিলোঁ হয় এনে গান গাইছিলোঁ বা এনেকৈ ৰিফ্ৰেছমেণ্টৰ কাৰণে অলপ কৰিছিলোঁ তাৰমানে তুমি ক'ব বিচৰা কো-কাৰিকুলাৰ এক্টিভিটিজ হয় নাইবা য়োগা এক্সাৰচাইজেও ষ্ট্ৰেছ মেনেজ কৰাত সহায় কৰে ক্লাছ 10লৈকে নৰ্মেল যি ৰেগুলাৰ ছিষ্টেম থাকে স্কুলিং ছিষ্টেম তাত তুমি পঢ়িছিলা তাৰপিছত তুমি গ'লা ইণ্টিগ্ৰেটেড ছিষ্টেম তুমি কি ভাবা যে কিমানখিনি তোমাৰ কাৰণে হেল্পফুল হৈছিলে সেই বস্তুটোৰ পৰা ইণ্টিগ্ৰেটেড পঢ়াৰ কাৰণে মানে মোৰ বহুতখিনি টাইম বাচি গৈছে মানে ফাৰ্ষ্ট কথাটো টিউশ্যনৰ কোনো মানে প্ৰয়োজন হোৱা নাছিলে কাৰণ তাতে আমাৰ আফটাৰ স্কুল মানে ডাউট ক্লাছেছ থাকে টিচাৰ্ছ থাকি যায় 4টামান বজালৈ তো আমাৰ যিখিনি ডাউট থাকে আমি তাতে ছল্ভ কৰি আহিব পাৰোঁ চ' সেইটো কাৰণে বহুতখিনি টাইম আমাৰ ছেভ হৈ গৈছিল ইণ্টিগ্ৰেটেড 9-10ৰ পৰা যদি দিব পৰা যায় হাইস্কুল লেভেলৰ পৰা তেতিয়াহ'লে কনচেপ্টটো যথেষ্টখিনি এডভান্স ক্লিয়াৰ হৈ যায় 11-12ত ততটো ভালেখিনি কমি যাব আৰু বেটাৰ ৰিজাল্টৰ কাৰণে আশা কৰিব পাৰি